सुन्दरम् वन्दे गौरी मनोहरम् वन्दे हर हर बरह पदम् वन्दे वन्दे नटराजम् वन्दे वन्दे नटराजम् সংস্কৃতির বাত বলি সৃষ্টির পথার কৃষ্টির কথি আহিছিল অসমীৰ আকাশত সংস্কৃতিৰ বাত বলি সপোনৰ মন ঘেৰি ঘেৰি হেঁপাহৰে জোৰাখিছিল ক্ৰান্তিৰ সুবাসেৰে নতুনৰ ভেটি কৰি ৰাজধানী আমি ৰাজধানী নতুনৰ প্ৰকৃতি আমি ৰাজধানী সৃষ্টিৰ বদলি আমি ৰাজধানী 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 আমি ৰাজধানী নতুনৰ প্ৰকৃতি আমি ৰাজধানী সৃষ্টিৰ বদলি আমি রাজধানী রাজধানী তুমি আমাৰ বাবে হিয়াৰ আমঠু জনাইছোঁ তোমাক একাদলি শ্ৰদ্ধাঞ্জলি। অবিভক্ত 2025 বৰ্ষত আমাৰ মাজৰ পৰা তুমি গুচি গলা। অকল তুমিয়েই নহয়, আমাৰ মাজৰ পৰা বহুকেইজন ব্যক্তি হেৰাই গৈছিল। সকলোকে জনাইছোঁ শত কোটি প্ৰণাম। হে জুবিন দা, তুমি য'তেই আছা সুকলমে থাকা। অবিভক্ত 2025 আমাৰ মাজৰ পৰা সুখৰ মাজতো দুখ আনিলে। অবিভক্ত 2025ক বিদায় দি আদৰি ল'লোঁ 2024 বৰ্ষটো। আমাৰ নতুন সংকল্প, নতুন চিন্তাৰে মুগ্ধ প্ৰিয়া তোমাৰ এটি গানেৰে এয়া আমাৰ মুগ্ধ প্ৰিয়া।
হাততে আছো দুয়ো আমি ৰং দিয়া মৰম ৰং ভাল পোৱা সজা ৰন্ধেনো হাতুৰণৰে বীৰ বীৰ ৰঙে ৰঙাব খোজো হিয়া তোমাৰ ৰোৱাটো বাহুৰে মাৰাধাৰ আজলি আজলি মোৰ আবেগৰ অময়া ময়া মোৰ মন জিলমিলি আজ মনতো তোমাকে ৰাখো ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও ৰন্ধেৰো ৰং জীৱনৰে সুখ দুখৰে সজাও ৰংধেনু এই বুকু মৰমৰ বাহিৰে মোৰ ভুলিবলে আছে কিনো মিঠা মিঠা সপোনে দি থকা বনাব জানো ৰং দিয়া মৰম ৰং ভাল পোৱা সজাও ৰংধেনু উজায় জাগৈ বেলিতি কগৈ নীলিমা ভতিয়ায় গৈ মুহাৰি হৈ তুলিকা দুখ কি ৰঙীন পোচাকে হাঁহে ভৰি কামন কি মলিন হৃদয়ে চুমি চাই চকুলো হৈ নিগৰাৰ ৰ'দলে ভাগ চাই থমকে মোৰ বৰষা নাই নাই লুকালে মোৰ ৰান্ধিনো গহনাৰ নিচাৰ ইপাৰতে বিকশা প্ৰাণৰ মাথো সিটো পাৰ মগনৰ কি ৰং ধনে সময়ে লৈ
নাই লুকালে মোৰ উজায় জানৈ বেলিতিক গৈ নীলিমা ভুটিয়ায় গৈ মুহাৰি নে হৈ তুলিকা দুখ কি ৰঙীন পোচাকে হাঁহে বলি কামন কি মলিন হৃদয়ে চুমি চাই চকুলো হয় নিগৰাৰো ৰ'দলে পাত চাই থমকে মোৰ বৰষা নাই নাই লুকালে মোৰ অসমীয়াৰ কৃষ্টি মাঘৰো কঙালী ঐ বহাগতে ধেমালি কৰোঁ সবে মিলি হুঁচৰি জুৰো মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল ঐ বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল গছৰ ডালত খুলি চৰাইৰ হিয়া ভঙা কান্দোন মইনা হিয়া ভঙা কান্দোন গছৰ ডালত খুলি চৰাইৰ হিয়া ভঙা কান্দোন মইনা হিয়া ভঙা কান্দোন মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল চাউল চালিবলৈ কোমল চালনি ধান জৰিবলৈ কোলা আমাৰ জীৱনলৈ আশা নকৰিব আমি নহয় কি বোলো তোলা
বুকুৰ আশা বাঢ়িল মইনা বুকুৰ আশা বাঢ়িল অজানিতে তোমালৈ মোৰ কিনো মৰম জাগিল মইনা কিনো মৰম জাগিল অজানিতে তোমালৈ মোৰ কিনো মৰম জাগিল মইনা কিনো মৰম জাগিল মনৰ হেঁপাহ বাঢ়িল মইনা মনৰ হেঁপাহ বাঢ়িল জিয়ৰী হ'বলৈ লাগে কত বেলি বোৱাৰী হ'বলৈ টান লখিমী বোৱাৰী পালেহে জানিব ৰাখিব ঘৰৰে মান জিয়ৰী হ'বলৈ লাগে কত বেলি বোৱাৰী হ'বলৈ টান লখিমী বোৱাৰী পালেহে জানিব ৰাখিব ঘৰৰে মানে মইনা পাখৰৈ নলগা পাঁজৰৈ মানে মইনা পাখৰৈ নলগা পাঁজৰৈ এবাৰ যৌৱন হেৰাই গ'লে পাব জানো ঘূৰাই মইনা পাব জানো ঘূৰাই এবাৰ যৌৱন হেৰাই গ'লে পাব জানো ঘূৰাই মইনা পাব জানো ঘূৰাই অজানিতে তোমালৈ কিনো মৰম জাগিল মইনা কিনো মৰম জাগিল তুলসীৰে তলে তলে মৃগপহু চৰে মইনা আশাৰ বন্তি জ্বলে অজানিতে তোমালৈ মোৰ কিনো মৰম জাগিল মইনা কিনো মৰম জাগিল শেষ বুলি ক'লে জানো শেষ হয় কেতিয়াও নহয় আজি কম এখন গাঁৱৰ এটি সঁচা কাহিনী গাঁওখন আকৌ কি বুলি প্ৰশ্ন নকৰিব গাঁওখন হৈছে আমাৰ মৰমৰ গাঁওখন নাম পশ্চিম লালুক পশ্চিম লালুক গাঁওখনৰ আঁৰৰ কাহিনী আজি আপোনালোকক ক'ব বিচাৰিছোঁ আজিৰ পৰা প্ৰায় বহু বছৰ আগৰ কথা এসময়ত হাবি জংঘলেৰে পৰিপূৰ্ণ এখন গাঁও আছিল ইয়াত বোলে সেই সময়ত হাতী ওলাইছিল আৰু বাঘ চাগৰ কথাটো ক'বই নালাগে মানুহবোৰে ৰাতি দিন কথা নাই আহিবলৈ ভয় কৰিছিল কাৰণ সেই বাঘ হাতী হিংসুক জীৱ জন্তুৰ বাবে লাহে লাহে গাঁওখন পৰিপূৰ্ণ হ'ল কাৰণ গাঁওখনৰ এই হাবি জংঘলবোৰ কাটি বহু দূৰ দূৰণিৰ পৰা মানুহবোৰে এখন নতুন গাঁৱৰ সূচনা কৰিলে আৰু সেই গাঁওখনৰ নামেই হ'ল পশ্চিম লালুক দুখন গাঁৱৰ দুইপাৰে মাজতেই আছে এই দুখন গাঁও এফালে গোবিন্দপুৰ আনফালে কাঠনি চুক তাৰ মাজতেই অৱস্থিত ৰত্নপুৰ আৰু পশ্চিম লালুক ৰ'ব এতিয়াও কাহিনী শেষ হোৱা নাই আৰু আছে আমাৰ সৃষ্টি আমাৰ কাহিনী আমি 2025 চনত কি পালো আৰু কি হেৰুৱালো আপোনালোকক নিশ্চয় ক'বই নালাগে নহয়নে বাৰু আমি 2025 বৰ্ষক আৰম্ভণিৰ পৰা শেষলৈ কেৱল মৃত্যুৰ কিৰিলিয়ে শুনিলোঁ আমাৰ গায়কসকলৰ পৰা আমাৰ পৰিয়ালৰ একোজন ব্যক্তিলৈকে নহয়নে বাৰু হয় ৰ'ব আৰু আছে কাহিনী এতিয়া আপোনালোকক ক'ব বিচাৰিছোঁ আমাৰ যে দুইখন গাঁৱৰ মাজত অৱস্থিত বুলি কৈছোঁ নৈখন কি বাৰু নৈখন জানেনে ৰত্নপুৰ আৰু পশ্চিম লালুক দুইখন গাঁৱৰ মাজতেই আছে এখন মৰমৰ নৈ এই নৈখনৰ দুয়োপাৰে দুখন গাঁও এখন হৈছে পশ্চিম লালুক আনখন হৈছে ৰত্নপুৰ এইখনেই হৈছে আমাৰ গাভৰু নদীৰ দলংখন
আৰু ইহঁতক যে দেখিছে, ইহঁতি হৈছে আমাৰ গাঁৱৰ দুজন নৱপ্ৰজন্মৰ উঠি অহা নতুন যুৱক। ইহঁতি আকৌ এই চুটি ছবিখনতে অভিনয় কৰা নহয়, ইহঁতি ৰাগ ভাওনা সকলোতে অভিনয় কৰে। আপোনালোকৰ মৰম আৰু আশীৰ্বাদত আমি আপোনালোকৰ বাবে আগবঢ়াই চাইছোঁ আমাৰ এইখন চুটি ছবি মুগ্ধপিয়া। আৰু যে এই দলংখন দেখিছে, এই দলংখনৰ তলেদি যোৱা এই নৈখন যে গাভৰু নদী, ইয়াতেই আছে দুইখন গাঁৱৰ একাজলি মৰম। এই মৰম এনাজৰীৰ একাজলি মৰমেৰে বিলুপ্ত হ'ব ধৰা আমি সৃষ্টিৰ কাহিনীৰ আঁৰত ৰত্নপুৰ আৰু পশ্চিম লোকৰ মৰম আৰু আৱেগ বিচাৰি পাইছোঁ। আৰু কি জানেনে, যিদৰে আমাৰ নৱগঠিত ৰঙানদী সমষ্টি, ঠিক তেনেদৰে আমি এই নৈখনৰ পৰাই একাজলি মৰম পাইছোঁ। এই একাজলি মৰমৰ পৰাই কাজিন ৰামধেনু একাজলি মহোৎসৱটি আয়োজন কৰিছিলোঁ। তাতেই আমাৰ সৃষ্টি হ'ল মুগ্ধপিয়াৰ এটি কাহিনী। আহক মুগ্ধপিয়াখন উপভোগ কৰোঁ। বাগৰি লুকা ভাগু দৰা কইনা আৰু কত খেল আছে খেলি সৰু ল'ৰা ছোৱালী আছে খেলি সৰু ল'ৰা ছোৱালী। কি যে গায় ঐ তাও কি তাও ফুলে কি যে বায় ঐ হরি মোহনা তৈ খোকা কি যে গায় ঐ তাও কি তাও ফুলে কি যে বায় ঐ সেই জৰিয়া ঐ হাততে হাসতি ৰৈ পথাৰলৈ যায় ঐ পাছে পাছে তাই ৰঙিলি ৰহে তৈ কঁকালতে খালৈ জাক জাক চাকয়া ঘৰে পুঠি কাৱৈ লাও লফা চুকা পালে শাকে ৰান্ধি খাম ঔটেঙা ওল কচুৰেও জুতি চাম লাও লফা চুকা পালে শাকে ৰান্ধি খাম ঔটেঙা ওল কচুৰেও জুতি চাম। গাঁৱৰে সৰু সৰু পদূলি আবুর নায়কনো পারে পারে দেখা দেয় তাতে পরে চকু ঘাটে ঘাটে গাভরু আবুর নায়কনো পারে পারে দেখা দেয় তাতে পরে চকু আঘুনি বায়ো গাততে নায়ো ইঘরে সিঘরে
গধূলি আমোল মোল শেৱালি নঙলা মাৰিতে ওলমি ওলমি খেৰৰে মেজিতে চুচৰি বাগৰি লুকা ভাগু দৰা কইনা আৰু কত খেল আছে খেলি সৰু ল'ৰা ছোৱালী ওপরে পুরুলি ফেসারে পুরুলি কামারি মুদুলি মুদুলি ওপরে নাচিছে রুমালি জামালি ওপরে পুরুলি ফেসারে পুরুলি কামারি মুদুলি মুদুলি da 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 na da 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 গাঁৱৰে সৰু সৰু পদূলি সুবাসত আমোল মোল শেৱালি নঙলা মাৰিতে ওলমি ওলমি খেৰৰে মেজিতে চুচৰি বাগৰি লুকা ভাগু দৰা কইনা আৰু কত খেল আছে খেলি সৰু ল'ৰা ছোৱালী আছে খেলি সৰু ল'ৰা ছোৱালী আয়ো খালে খালে ঐ নিবিৰঞ্জন চক্ৰৱৰ্তী কালি যে তই আৰু এইটো তাহঁতি যে চাইকেল চলাই আছিলি সেইখনত যে গছজোপাৰ তলত যে অথনিপা কাৰ মূৰটো খুলি আছিলি মই আকৌ অকণমান পিকনিক ইমান কৈছে আমি বহুত দিন পিকনিক খোৱা নাই এটা গানবোৰ শুনিলে এনেকৈ লিখি নাচিব মন যায় হয় কি কৰিলি লগাইছে জুবিন দা গান লগা অঁ কিনো কি এইবোৰ গান হে তেনেকৈ বেয়া লগা নে জুবিন দা মৰিছে এইবোৰ কি গান লগা আমি আকৌ ডক্টৰ চদামলিহে জানো খগেন তাকেহে অঁ বোলে খৰ গৈ খগেনে খোলটো বজাই দিলে ভাও তাতে ভীমৰে ভাও লৈ সেইটো কথা হৈছে মই আকৌ অকণমান যাওঁ ফোনটো অথনি পাতৰ নাম্বাৰটো তাৰ বিচাৰি পোৱা নাই তাকে পাইছোঁ কৰ নিবিৰঞ্জন কুকুৰ নিবিৰঞ্জন পাই গ'ল নিবিৰঞ্জন এঘণ্টা লাগিছে ফোন কৰ বহিব এতিয়া আহে বহি আছোঁ মানে কিবা মজা মুতিব লাগিছে নাচাবি আকৌ মুতি লওঁ মুতিব লাগিছে বাৰু হেল্ল' হেল্ল' ক'ত আছা তুমি মই এফালে আহিছিলোঁ মানে কি হ'লো পটককৈ আহাচোন কেলে লাগিছিলে মই এতিয়া আহিব নোৱাৰিম নহয় আহা হ'ব তেতিয়াহ'লে ৰ'বা হয়তো বনাব লাগে নহয় হয় নি পালেহিয়েতো হয় পিছে আহি পালেহিয়ে হ'ব আহিছোঁ দেই মই তাক লৈ আছোঁ আমুকতে হেৰিতে আছে ক'তে এই পশ্চিম নাপাওঁতে ৰত্নপুৰ দলংখন যে তাতে আছে দেই
ৰামকৃষ্ণ আকৌ এটা ঠাই নিবলৈ আছে ইমান দেৰি হৈছে এতিয়ালৈকে অহাই নাই পিছে বিহু আহি পালেহি তই যিহে দূৰত আছ অকণমান উঠা তই উঠা মন উঠা ইয়া তই বৰ ভাগৰ লাগিছ মতা মানুহ কি বনাই আছ তুমি আজি কি কৰি আছা বিহুৰ কাৰণে বনালা কালিয়ে বনালো ইমান সোনকালে পাৰিলে যে ভাইটি লাগিলে মই লাগিলো ভাইটি কেতিয়া কৰিলে ভাইটি আমি বনালো তাকে আমি কালিয়ে কিন্তু কষ্ট কৰিলো অকণি ভাইটিটো ক'ব আনিলা আৰে এইটো ধেমাজিৰ পৰা আহিছে তোমাৰ ভাইটি নেকি ভাইটি নাম খুৰাকৰ ভাইটি মই ইয়াত খুৰা ভাইটি আজিকালি কোনেও নবনাই মই বনাব কাৰণ যিটো জুবিন গাৰ্গ আমাৰ মাজত নাই যে সেইকাৰণে চবেই এইবাৰ ভেলাঘৰ ভালকৈ বনোৱা নাই জুবিন গাৰ্গৰ বিহু হিচাপে ভেলাঘৰ বনাইছে কি ক'ম আৰু পিছে তুমি এতিয়া গান গোৱা নহয় তেনে জুবিনৰ গান এটা গুণগুণোৱা গোৱাচোন এই জুবিনৰ গান ইমান এটা মই গাব মায়াবিনী গোৱা মায়াবিনী ঠিক আছে আমি একেলগে আজি মায়াবিনীকে আৰম্ভ কৰোঁ যিটো আজি আমাৰ মাঘৰ বিহুৰ প্ৰথম আৰম্ভণি হয় হয় দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে কিন্তু মই কোৱা মতে বহুত ভাল হ'ব হ'বলা ভালেই হ'ব ইমান ধুনীয়াকৈ চবে মানে কাম কৰিছে ধুনীয়াকৈ এক্টিং কৰিছে কেলে বেয়া হ'ব আৰু গানটো কিন্তু বহুত ধুনীয়া হৈছিলে আৰু কিমান ধুনীয়াকৈ গাইছে আকৌ ভালো খাব লাগিব ভালেই যাবলৈ যাবি নাই 22 তাৰিখে যাব লাগিব 22 তাৰিখে মোবাইলত দিব আমি চাম নাচালে কেনেকৈ হ'ব ব'ল আমি এতিয়া পিঠা খাই আহোঁগৈ ভেলা ঘৰ দেখোন আজিকালিও বাৰু কোনোবাই ভেলাঘৰ বনাই নে সঁচাকে দেই এইবোৰ চাই ইমান কোনে বনাইছে নাজানো দেই চব ধুনীয়া ধুনীয়াকে সজাই থৈছে পাই ইমান ধুনীয়া ধুনীয়া লাগিছে আৰু সুধিছা নাই পারমিশন গ্রান্টেড ধুনীয়া লাগিছে সঁচাকে দেই
কৈছিলো না সেইপিনৰ পৰা আহো তাতে হেই তহঁতি চা কথা চা এই এনেকে এটা কৈছো এই একতা লাগোতে তো নৰম অ হ'ব এডিটিং কৰিছে প্ৰণামী গগৈ আৰু কোৰিওগ্ৰাফী কৰিছে ঋষি বিয়া বৰুৱা আৰু তাত কণ্ঠদান কৰিছোঁ মই সেই সিদিনাতে হৈছিলে মুগ্ধ বিয়াখন যে চালাগেনে আৰে মুগ্ধ বিয়াখনৰ মেইন হিৰোজনীয়ে মোৰ বান্ধৱী হয় নি অঁ ই চাব নাপালে নহয় আৰু সেই কোৰিওগ্ৰাফী কৰা ছোৱালীজনী হৈছে তাই নাম তাই ঋষি বিয়া এতিয়া মই জানিছো তোমাক কথা এটা পিছফালে বাজে লৈ কিবা হেপী নিউ ওম ধ্যায়ং নেত্রং মহাখং রততং চতুর্চন্দ্র বতাসং পরমত অভ্যবস্থ जुबे ठीक है वो कौन आदमी है लक्षण कौन आदमी है हमको पसंद का नहीं उसको तो पढ़ा को देखता है उसका बाद में वो कौन है মই আনিছো বৰ ইমানতেই আমাৰ কাজিন ৰামধেনু একাজলি মহোৎসৱৰ চুটি ছবি নামেৰে নামাকৰণ কৰা এখনি সুমধুৰ নাটক মুগ্ধ পিয়াৰ জমনিকা পৰিল
আমি আজিৰ পৰা কিছুদিনৰ আগতে আৰু কেইদিনমানৰ আগতে আমি হেৰুৱা মহান ব্যক্তিসকলক সুঁৱৰি আমি আপোনালোকৰ মাজলৈ আগবঢ়াইছিলোঁ মুগ্ধপ্ৰিয়া। এই মুগ্ধপ্ৰিয়াৰ ছবিখন আপোনালোকে উপভোগ কৰিবৰ বাবে আপোনালোকৰ মৰম আৰু আশীৰ্বাদত আমি আগবঢ়াইছিলোঁ। অজানিতে যদি কিবা ভুল ক্ৰুটি ৰৈ গৈছে তেনেহ'লে আপোনালোকৰ ওচৰত আমি চিৰকৃতজ্ঞ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদত আমি আমাৰ ইউটিউব চেনেল RNR আছাম আৰু নিউজ চেনেল লখিমপুৰ অসম 675 নিউজ আছামে বহুখিনি মৰম পাবলৈ সক্ষম হ'লোঁ। সেয়েহে আপোনালোকৰ মৰম আৰু আশীৰ্বাদত আমাৰ সৃষ্টিৰ আঁৰৰ কাহিনী আৰু আমাৰ গাঁওখনৰ এটি অতীতৰ কাহিনী ৰোমন্থন কৰি আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ এয়া মুগ্ধপ্ৰিয়া। ধন্যবাদ। জীৱন এখনি মায়াময় জীৱনী মৰম মায়াৰে এটি কাহিনী সহিয়া সুখ দুখৰ ছবি আঁকি যায় জীৱনৰ আচল লুকাই। কি যে মায়া জীৱন মায়াৰে খেলা মায়া কি যে মায়া মৰম উটি ফুৰে সপোনৰ নাও মায়াৰে সাৰথি লৈ আশাৰে বুঠা ভাই যাওঁ মায়াবী সাগৰত উটি ফুৰে সপোনৰ নাও মায়াৰে সাৰথি লৈ আশাৰে বঠা বাই যাওঁ জীৱনে কৈ কাহানী হাঁহিবোৰ লুকুৱাই থোৱা মৰমে কয় কেতিয়াবা চকুৰ তিতি চাহিয়া সুখ দুখৰ ছবি আঁকি যায় জীৱনৰ আচলত লুকাই। কি যে মায়া
এইফালে পৰা না তুমি আজি কি কৰি আছা বিহু কাৰণে বনালা কালিয়ে বনালা ইমান সোনকালে পাৰিলে নে ভাইটি লাগিলে মই লাগিলোঁ ভাইটি কৈছে ক'লে ভাইটি আমি কালিয়ে কিন্তু কষ্ট কৰিলোঁ অকণি ভাইটিটোক ক'বা ঠিক আছে আমি একেলগে আজি মায়াবিনীকে আৰম্ভ কৰোঁ যিটো আজি আমাৰ মাঘৰ বিহুৰ প্ৰথম আৰম্ভণি হয় হয় এইকেইটা কথা পাতি দিলা কোৱা হিৰো মাত